প্ৰিয় দৰ্শক, মই সঞ্জীৱ মটিভেশ্যন চেনেলটিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। নিজক ভালে ৰখাৰ দায়িত্ব নিজেই ল'বলগীয়া হয়, কাৰণ বেয়া থাকিলে কোনেও ভালে ৰাখিবলৈ নাহে। পৃথিৱীলৈ অহাৰ খবৰটো 9 মাহ আগতেই জানিব পৰা যায়, কিন্তু পৃথিৱীৰ পৰা যোৱাৰ খবৰটো 9 ছেকেণ্ডৰ আগতো কিন্তু জানিবলৈ পৰা নাযায়। সেইবাবে জীৱনত প্ৰাণ খুলি জীয়াই থাকিবলৈ চেষ্টা কৰক। কষ্ট সহ্য কৰা মানুহবোৰ এদিন সুখী হ'বই, কিন্তু যিসকলে আপোনাক কষ্ট দিয়ে তেওঁলোকে কেতিয়াও সুখী হ'বলৈ নোৱাৰে জীৱনত। ঘৰৰ ভিতৰত যিমান মন যায় কান্দক, কিন্তু দুৱাৰখন খোলাৰ সময়ত সদায় হাঁহি মুখে খুলিব, কাৰণ যদি কোনোবাই আপোনাক দেখে যে আপুনি ভাঙি পৰিছে, তেনেহ'লে সিহঁতে আপোনাক আৰু বেছি ভাঙি পেলাব। বৰ্তমান মানুহৰ প্ৰিয় হ'ব গ'লেও অৰ্থনৈতিক যোগ্যতা লাগে। অৰ্থশূন্য মানুহ কেতিয়াও কাৰোৰে প্ৰিয় কেতিয়াও হ'বলৈ নোৱাৰে। মানুহে তেওঁৰ জীৱনৰ ভুলবোৰ তেতিয়াই বুজিব পাৰে যেতিয়া এটি ভুলৰ কাৰণে জীৱনৰ পৰা বহু কিবা কিবি হেৰাই গুচি যায়। কাজিয়াৰ সময়ত মূৰটো শীতল কৰি কথা পাতিব লাগে। মনত ৰাখিব যে কাজিয়াবোৰ এবাৰ ঠিক হ'বলৈ পাৰে, কিন্তু হৃদয় কাটি তেজ ওলোৱাৰ নিচিনা কথাবোৰ কেতিয়াও ঠিক হ'বলৈ নোৱাৰে। আজিৰ দিনত ভদ্ৰতাৰ কোনো মূল্য নাই, কাৰণ ভদ্ৰতাক মানুহে সদায় দুৰ্বল বুলি ভাবে। আঘাত পাহৰি যোৱাটো সহজ, কিন্তু অপমান পাহৰি যোৱাটো ইমান সহজ নহয়। জীৱনত কোনো কামতে হাৰ নামানিব। মনত ৰাখিব, কামটো যদি সহজ হল হয় তেনেহ'লে সকলোৱে কৰিলেহেঁতেন। জীৱনত টকা নথকা পুৰুষ আৰু সৌন্দৰ্যবিহীন নাৰী সঁচাকৈয়ে কোনো মূল্য নাই। তেওঁলোকে সদায় অৱহেলিত হৈয়ে থাকে, কেতিয়াবা যদি সমাজৰ কাষত আৰু কেতিয়াবা আপোন মানুহবিলাকৰ কাষত। আমাৰ মাগৰাকী হ'ল এনেকুৱা এটা বেংক, য'ত আমি আমাৰ সকলো খং অভিমান কষ্ট জমা কৰি ৰাখিবলৈ পাৰোঁ। আৰু আমাৰ দেউতা হ'ল এনেকুৱা এখন ক্ৰেডিট কাৰ্ড, যাৰ সহায়ত আমি পৃথিৱীৰ সকলো সুখ কিনিবলৈ পাৰোঁ। পাৰিলে মিছা কথা কোৱাৰ অভ্যাস বন্ধ কৰক। হয়তো আপোনাৰ মিছা কথা এদিন আপোনাৰ জীৱন ধ্বংসৰ কাৰণ হৈ পৰিব। আমাৰ জীৱনটোৱে এনেকুৱা। কেতিয়াবা এনেকুৱা লাগিব যেন আপুনি বৰ সুখী, কেতিয়াবা এনে লাগিব যেন আপোনাতকৈ দুখী আৰু এইখন পৃথিৱীত কোনোৱেই নাই। কাৰোবাৰ অৱহেলা মানে জীৱন শেষ নহয়। এজনৰ কাষত মূল্যহীন হ'ব পাৰা, সকলোৰে কাষত কিন্তু নহয়। ধৈৰ্য ধৰক, মনক শক্তিশালী কৰক। মনত ৰাখিব, সময় সদায় এটা অৱস্থাত নাথাকে। বেয়া সময়ৰ পিছত ভাল সময় নিশ্চয় ঘূৰি আহে। দূৰত্বই সম্পৰ্ক নষ্ট নকৰে, আচলতে সম্পৰ্ক নষ্ট কৰে আপোনাৰ অৱহেলাইহে। কিছুমান মানুহে আপোনাক সিমানখিনিয়ে ভাল পাব যিমানখিনি আপোনাক ব্যৱহাৰ কৰিবলৈ পাৰিব। তেওঁলোকৰ অসাধাৰণ প্ৰেম তেতিয়াই থমকি ৰ'ব যেতিয়া তেওঁলোকৰ স্বাৰ্থবিলাক পূৰণ হৈ পৰিব। অতীতৰ কথাবিলাক ভাবি আৰু লাভ নাই, কাৰণ সেইবিলাক হেৰাই গৈছে। বৰ্তমানক লৈ ভাবক, কাৰণ ভৱিষ্যত আপোনাৰ বাবে অপেক্ষা কৰি আছে। সদায় কম কথা কওক, বেছি চিন্তা কৰক। মনত ৰাখিব, যিটো মাছে মুখ বন্ধ কৰি ৰাখে সেইটো মাছ কেতিয়াও বৰশীত ধৰা নপৰে। সকলো সময়তে নিজৰ সিদ্ধান্তৰ মতে চলিবলৈ চেষ্টা কৰি যাওক, কাৰণ এইখন পৃথিৱীত কোনেও কাৰো ভাল হোৱাটো কেতিয়াও নিবিচাৰে। জীৱনত 3জন ব্যক্তিক কেতিয়াও ক্ষমা নকৰিব। 1 নম্বৰ, যিয়ে আপোনাৰ ভাল পোৱাৰ নামত অভিনয় কৰে। 2 নম্বৰটো হৈছে যিজনে বন্ধুত্বৰ সুযোগ লৈ আপোনাৰ লগত বেইমানি কৰে। 3 নম্বৰটো হৈছে যিয়ে বিশ্বাসক অসন্মান কৰে। চেহেৰাৰ প্ৰেমত পৰিলে তেওঁক পাহৰি যাবলৈ পাৰি, কিন্তু কথাৰ প্ৰেমত পৰিলে কেতিয়াও তেওঁক পাহৰি যাবলৈ নোৱাৰি। পৰিস্থিতি যিকোনো সময়তে সলনি হ'বলৈ পাৰে, গতিকে জীৱনত কাকোৱে আঘাত দিবলৈ চেষ্টা কৰি নাযাব। আজি হয়তো আপুনি বহুত শক্তিশালী, কিন্তু সময় আপোনাতকৈ বহু বেছি শক্তিশালী। আপোনাৰ পত্নীগৰাকীৰ মূল্য আপুনি তেতিয়াই বুজি পাব যেতিয়া আপুনি অসুস্থ অৱস্থাত বিচনাত পৰি থাকিব। তেতিয়া পত্নীৰ অবিহনে সেৱা কৰিবলৈ কাকোৱেই বিচাৰি নাপাব। পত্নী হৈছে স্বামীৰ বাবে আটাইতকৈ ডাঙৰ শুভাকাংক্ষী। জীৱনত নিজকে লৈ সুখী হোৱাৰ এটাই মন্ত্ৰ আছে: আশা কেৱল নিজৰ ওপৰত ৰাখক, আন কাৰোবাৰ ওপৰত নহয়। যেতিয়া আমাৰ সময়বোৰ বেয়া হয়, তেতিয়া বহু কিবা কিবি হৈ যায়। আনকি আপোনাক ভালদৰে চিনি পোৱা, ভালদৰে ভাল পোৱা মানুহবিলাকো কিন্তু ওচৰৰ পৰা আঁতৰি গুচি যায়। যিয়ে তোমাক আঘাত দিছে তেওঁক পাহৰি যোৱা, কিন্তু সেই আঘাতৰ পৰা যি শিক্ষা পাইছা সেয়া কেতিয়াও পাহৰি যাবলৈ চেষ্টা নকৰিবা। কাৰোবাৰ পৰা কষ্ট পালে ভাঙি নপৰিবা। মনত ৰাখিবা, প্ৰতিটো কষ্টই কিবা নহয় কিবা এটা শিক্ষা দি গুচি যায়। সকলো সময়তে এনেকুৱা মানুহৰ লগত থাকিবলৈ চেষ্টা কৰি যোৱা যিয়ে তোমাক সন্মান কৰে, কাৰণ সন্মান ভাল পোৱাতকৈ বহু বেছি গুণে মূল্যৱান। জীৱনত আপুনি এনে কিছুমান ভুল কেতিয়াও নকৰিব।
1 নম্বৰ প্ৰতাৰকক দ্বিতীয়বাৰৰ বাবে বিশ্বাস নকৰিব। 2 নম্বৰ মিছলীয়া এজনৰ পৰা সত্য কেতিয়াও আশা নকৰিব। 3 নম্বৰ যিসকল আপোনাৰ জীৱনৰ পৰা গুচি গৈছে তেওঁলোকক ঘূৰি আহিবলৈ কেতিয়াও নিদিব। 4 নম্বৰটো হৈছে অসৎ মানুহক সৎ উপদেশ নিদিব। 5 নম্বৰ হৈছে অত্যাধিক অহংকাৰী আৰু স্বাৰ্থপৰ লোকৰ পৰা সময় কেতিয়াও আশা নকৰিব। 6 নম্বৰটো হৈছে অমানৱীয় মানুহৰ পৰা কেতিয়াও জ্ঞান নল'ব। 7 নম্বৰ ব্যস্ত মানুহৰ পৰা বন্ধুত্বৰ আশা নকৰিব। 8 নম্বৰটো হৈছে ভুল স্বীকাৰ নকৰা মানুহৰ পৰা সদায় আঁতৰি থাকক। সদায় সপোন তাক লৈয়ে দেখা উচিত যিয়ে মাথো সপোন নেদেখুৱাই বাস্তৱলৈ ৰূপায়ণ কৰে। কিন্তু এনেকুৱা কাকোৱে লৈ সপোন নেদেখিবা যিয়ে সপোন দেখুৱাই নিজেই হেৰাই যায়। মিছা কথা কৈ কাৰোবাক সুখী কৰাতকৈ সঁচা কথাটো কৈ কষ্ট দিয়াই বহুত বেছি ভাল। এইখন পৃথিৱীত তেওঁ সকলোতকৈ বেছি অসহায়, যিয়ে নিজৰ খং অভিমান দুখ কষ্ট কাকোৱে দেখাবলৈ নোৱাৰে। অকণমান চিঞৰিও কান্দিব নোৱাৰে, মাথো এটা মৃদু হাঁহিৰ মাজত দুখবিলাক লুকুৱাই ৰাখে। জীৱনত ঠগ খালে হয়তো বিশ্বাস নাইকিয়া হৈ যায়, কিন্তু বহুত কিবা কিবি শিকিব পৰা যায়। বিয়াৰ পিছতো স্বামীৰ ঘৰখনতকৈ পিতৃৰ ঘৰখনক বেছি পচন্দ কৰা পত্নীয়ে কেতিয়াও নিজৰ পৰিয়াল গঢ়িব নোৱাৰে। এইখন সমাজত ভাল মানুহতকৈ বিষাক্ত মানুহৰ মূল্য বেছি। আমাৰ জীৱনটোৱেই কি অদ্ভুত নহয়নে বাৰু? মৰি গ'লে সকলোৱে কান্দে আৰু জীয়াই থাকিলে সকলোৱে কন্দুৱায়। খং সকলোৰে ওপৰত কৰিবলৈ নোৱাৰি। খং কৰিবলৈ অধিকাৰ লাগে, যাক সকলোতকৈ বেছি আপোন ভবা হয়। যাৰ ওপৰত বেছি অধিকাৰ কেৱল তেওঁৰ ওপৰত খং কৰিবলৈ পাৰি। এইখন পৃথিৱীৰ সকলোতকৈ আপোন হ'ল চকুৰ পানী, কাৰণ তুমি তাক সুখৰ সময়ত নাপালেও দুখৰ সময়ত নিশ্চয় কাষত পাবা। প্ৰিয় মানুহজনে কেৱল খংটোৱেই দেখা পায়, খঙৰ মাজত লুকাই থকা ভালপোৱা কেতিয়াও দেখা নাপায়। ৰিলেশ্যনশ্বিপক কেতিয়াও চিৰিয়াছলি নল'ব, লাহেকৈ এৰি দিয়ক। নিজৰ মতে চলক। কিবা এটাক বেছি গুৰুত্ব দিলে অতি সোনকালে সেইটো শেষ হৈ যায়। বেছি কেয়াৰিং হ'বলৈ যাব, বেছি গুৰুত্ব দেখুৱাব, শেষত নিজেই বেছি কষ্ট পাব। এজোপা গছক যেনেকৈ প্ৰয়োজনীয়তকৈ বেছি যত্ন ল'লে গছজোপা মৰি যায়, ঠিক তেনেকৈ এটা সম্পৰ্কক বেছি গুৰুত্ব দিলে মূল্যহীন হৈ যায়। কোনোবাই আপোনাক মনৰ পৰা ভাল পায় নে নাপায় সেইটো জানিবলৈ তেওঁক মাথো এটা প্ৰশ্ন কৰক। তেওঁ আপোনালোকৰ সম্পৰ্কৰ কথা ঘৰত কেতিয়া জনাব, তেতিয়াই আপুনি উত্তৰটো পাই যাব। সম্পৰ্কৰ মাজত মিছা কথা তেতিয়াই আৰম্ভ হয় যেতিয়া তৃতীয়জন ব্যক্তিৰ আগমন ঘটে। আপুনি যিমান দুখ প্ৰকাশ কৰিব মানুহে সিমানেই মজা ল'ব। আপুনি যিমান আনন্দত থাকিব মানুহে সিমানেই হিংসাত জ্বলি পুৰি মৰিব। আপুনি যিমান নৰম হ'ব মানুহে সিমানেই গৰম দেখাই থাকিব। সময় সময় নিজকে আপডেট কৰক, নহ'লে এইখন পৃথিৱীয়ে আপোনাক ইউজ কৰি হেং কৰি দিব। জীৱনত প্ৰেম কৰিলে নিশ্চয় কাজিয়া হ'বই। কাজিয়াৰ পিছত যদি দুয়োজনৰ আকৌ মিল হয়, সেইটোৱেই সঁচা ভালপোৱা। জীৱনত আপুনি বিচৰা ধৰণে টকা এদিন নিশ্চয় পাব, কিন্তু ঘূৰাই নাপাব টকাৰ অভাৱত হেৰুৱা সেই সম্পৰ্কবিলাক। শেষ বুলিবলৈ একোৱেই নাই। মনত ৰাখিব, বহু সময়ত সৰি পৰা ফলৰ পৰাও নতুন গছৰ জন্ম হয়। কেতিয়াও টকাৰ অহংকাৰ নকৰিব। সময় কেতিয়া ৰজাক ভিক্ষাৰী আৰু ভিক্ষাৰীক ৰজা বনাই দিব, সেয়া সময়ৰ বাহিৰে কোনেও ক'বলৈ নোৱাৰে। ভাবিছিলোঁ তোমাৰ ভালপোৱাই মোক পৰিৱৰ্তন কৰিব, কিন্তু অফচোচ তোমাৰ অৱহেলাই মোক পৰিৱৰ্তন কৰি দিলে। জীৱনত বহুত বেছি প্ৰয়োজন নহ'লে কোনেও কাকোৱে মনত নাৰাখে, এয়াই চিৰসত্য বাস্তৱ। জীৱনত কাৰোবাৰ পৰা যদি আঘাত পোৱা, তেওঁক আঘাত দিবলৈ নাযাবা। হঠাতে সলনি হৈ আঁতৰি যোৱা, তেওঁ নিজেই কষ্ট পাব। সময়ৰ লগে লগে খং অভিমান কমি যায়, কিন্তু কোনোবাই দিয়া আঘাতৰ দাগবোৰ সদায় থাকি যায় মনত। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টি যদি ভাল লাগিল তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক সমৰ্থন কৰি যাওক। এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টিৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।